3 মাহটো সম্পূৰ্ণ হৈ গ'ল এতিয়া আজি পুৰা সম্পূৰ্ণ হৈছে আৰু এই 3 মাহে আমি যি ভুক্তভোগী হৈছো আমি জানিছো আৰু আমি এতিয়ালৈকে একো ন্যায় পোৱা নাই আৰু CID ফালৰ পৰা যি আশা কৰিছিলো সেই আশাও আমাৰ পূৰণ নহবগে বুলি আমি ভাবিছো আস্থাটো হেৰুৱাই পেলাইছো এতিয়া বৰ্তমান তেওঁলোকৰ ওপৰতো আস্থা নাইকিয়া নিচিনা হৈছে এইবোৰো মই কেতিয়াও বিশ্বাস নকৰো কাৰণ কিয় ফুটপ্ৰিন্ট পোৱাৰ পিছত মানুহজন বিচাৰি নোপোৱাটো হেতু সাধাৰণ কথা নহয় তেওঁ মন্তব্য দিয়াটো কাৰণ কিয় তেওঁ ইমান উচ্চপদস্থ বিষয়াজনে হেতু কথা কয় কিন্তু মানুহজন উলিয়াই আনিব নোৱাৰে কিয় হেতু এটা ৰহস্য আছে হেতু কাৰণে আছে যদি তেওঁলোকে ৰাখিছে যতে ৰাখিছে তেওঁলোকে ৰাখিছে আৰু যেতিয়া উলিয়াই তেওঁলোকে উলিয়াব আৰু আমাৰ মতেটো আমিটো বিশ্বাস নকৰো যেতিয়ালৈকে উলিয়াই নিদিয়া মোক যিজনে যি নকক মই কাৰো কথা মই বিশ্বাস নকৰো এতিয়া বৰ্তমান নাই মতা এই মাহটো 6 তাৰিখৰ দিনাখন মাতিছিলে আৰু তাৰ পিছৰ পৰা এতিয়ালৈকে মতা হোৱা নাই এটো কেতিয়াও সম্ভৱ নহয় আৰু কি কাৰণে তেওঁলোকে হত্যাকাৰী সজাইছে কি প্ৰমাণৰ ভিত্তিত সজাইছে এটো আমি বাৰম্বাৰ দাবী কৰি আহিছো মই আমাক জনাওক বুলি কিন্তু আজিলৈকে জনোৱা হোৱা নাই মানুহজন নোপোৱাকে তেওঁলোকে হত্যাকাৰী কেনেদৰে সজাব পাৰিলে তাতো হেৰুৱাই পেলাইছো আৰু ৰাস্তাটো নাইকিয়া হোৱাৰ কাৰণে এতিয়া তেওঁলোকে যি কৰে তেওঁলোকৰ ওপৰত কথা আৰু